আসসালামু আলাইকুম নমস্কাৰ মই এইটো লাইভত আহিব খুজিছোঁ যোৱাকালি ৰাতি মই চামাগুৰিত সিংমাৰী জিলা পৰিষদ নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ গৈছিলোঁ তাতে মই বাখনৰ মাজত মই হৰফ হৈ কিবা কথা মোৰ মাজত স্লিপ হৈছিলে তেতিয়া মই অনুভৱ কৰি লগে লগে মই তেতিয়া আমি ক্ষমা খুজিছিলোঁ বা কৈছিলোঁ যে মোৰ বাখনত কিবা যদি ভুল ত্ৰুটি হৈ থাকে বা যদি মই কোনো স্লিপ হৈছে তেনেহ'লে আপোনালোকে ক্ষমা কৰিব বা আই এম সৰি বুলি তেনেকুৱা মই কৈছিলোঁ কিন্তু একচুয়ালি তেখেতে দিয়া নাই আৰু মই ভবা নাছিলোঁ মই কথাটো আসলতে মই যেহেতু গভৰ্ণমেণ্টক আমি মানে বিজেপি চৰকাৰক আমি সমালোচনা কৰিবলৈ মানে হৈছিলোঁ একচুয়ালি মই এটো ভাব নাছিলে যে মই আহোমসকল বা কামাখ্যা বা লাচিত বৰফুকন তেনেকুৱা কথা মই কেতিয়া ভবাও নাছিলোঁ কেনেকুৱা হোৱা নাই আসলতে কেনেকৈ কথাটো ওলাইছে নওলাইছে মই গমেই পোৱা নাছিলোঁ কিন্তু পিছতে মই লগে লগে তেতিয়াই আমি কৈছিলোঁ যে কথাটো আমাৰ মাজত কিবা ভুল ধৰিছে কাৰণ যেতিয়া এটা বাখন দি থাকো বাখনৰ মাজত বহুত ধৰণৰ কথা ওলাই যায় মাজতে গতিকে আমি এইটোলৈ দৰ্শক বিতৰ্ক ঘনাৰে আই এম সৰি সকলে অসমবাসী ৰাজ্যৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ আকৌ ক্ষমা বিচাৰিছোঁ মই তেতিয়াও ক্ষমা বিচাৰিছোঁ আৰু আমাৰ মিডিয়া সকলে মানে কাটি কিছুমান নিউজ বিলাক নেগেটিভ বিলাক মানে বনায় আসলতে মানে টোটাল বাখন বিলাক বা মই কোন ক্ষেত্ৰত কোৱা হয় না কি একটা উদাহৰণ যদি দিয়া হয় এইটো ক্ষেত্ৰত কিন্তু আমি একচুয়ালি কবলৈ কোনো মন্তব্য কৰা নাছিলোঁ একচুয়ালি আমি এটো মানে কথাটো কেনেকৈ স্লিপ হৈছে মই গম পোৱা নাছিলোঁ আৰু মই এটো অনুভৱো কৰা নাই যে মই এটো স্লিপ হৈছে বুলি কিন্তু মই পিছতে গম পালো কিন্তু তেতিয়া আমি কৈছিলোঁ যে আমাৰ মাজত কিবা জুলে ইয়াৰ মাজত কিবা ভুল ত্ৰুটি হয় আপোনালোকে ৰাইজে ক্ষমা কৰিব মই আৰু সেইকাৰণে মই এতিয়া লাইভত দেখিলোঁ যে বহুত অসমত তুলফাল লাগিছে আসলতে মই বিজেপি চৰকাৰৰ সমালোচনা কৰা এইটোই কাৰণ যে মই ডিব্ৰু ৰঞ্জন শৰ্মাৰ হৈ যেহেতু আপোনালোকে জানে মই বিজেপি হৈ একমাহ ধৰি নিৰ্বাচন সকলে জানে মই বিজেপি হৈ নিৰ্বাচন প্ৰচাৰ চলাবলৈ গৈছোঁ কিন্তু আপোনালোকে সকলে ঠাইতে দেখিছে সুগলি সদায় বিজেপি হৈ কাম কৰি আহিছিলে কিন্তু সুগলিক আজিলৈকে নিজৰ এটা থকা ঘৰ বুলি আজিলৈকে বনাই দিব পৰা নাই আজি মই নিজৰ ৰুম ভাড়া থাকো দুবাৰকৈ মোক জেলত ভৰাই দিলে গতিকে মই অস্তিত্ব হৈ আছো যে মই এতিয়া কি খাম বা কেনেকৈ চলিম বা কেনে কি কৰিম গভৰ্ণমেণ্টে বহুত ধৰণে সহায় কৰে কিন্তু মই ইমান কষ্ট কৰাৰ পিছতে আমাৰ চৰকাৰে আমাক কোৱা নাই আমি ডিব্লু হৈ আমি গৈছিলোঁ ডিব্লুকে আমি জিকাই আনিছিলোঁ বা ৰাইজে জিকাই আনিছিলে মই কথাবিলাক দিছিলে কিন্তু আমি তেখেতৰ কোনো ধৰণে আমি সঁহাৰি পোৱা নাছিলোঁ এইকাৰণে মই গৈছিলোঁ আমি সেইকাৰণে আমি গৈছিলোঁ কিন্তু একচুয়ালি আমাৰ কোনো যে আমি টাৰ্গেট কৰি যোৱা বা ই কৰা সেইটো নহয় আসলে আমি সমালোচনা কৰা কথা আছিলে আমাৰ বিজেপি চৰকাৰৰ ক্ষেত্ৰত যেহেতু কিন্তু কথাটো কেনেকৈ ওলাইছে মই গম পোৱা নাই গতিকে আমি আই এম সৰি সকলোকে আমি ক্ষমা প্ৰাৰ্থী এইটো কথা যাতে আপোনালোকে বিতৰ্কত নল'ব আমি আপোনালোকৰ সৰু ভাইটি হিচাপে আপোনালোকৰ সন্তান হিচাপে মই জানে আমাক আপোনালোকে ইনকুৱাৰী কৰক যে সুগলি কিবা আছে নেকি থকা মোক সুগলি এজন দুখীয়া বা সুগলিক মাৰিব পাৰে সুগলি জেলত দিলেও সুগলি কথাটো ওলাই নাহিব যদি মই যি কথাটো কৈছোঁ ক্ষমা বিচাৰিছোঁ যদি আপোনালোকে ক্ষমা নকৰে তে কোনে ক্ষমা কৰিব আৰু ক্ষমা যদি আজি এই কথাটো ঘূৰাই কেতিয়াও নাহে যে কিন্তু মই এইটো ক্ষমা খুজিছোঁ মই কিন্তু কথাটো আপোনালোকে সুগলি আসলে দুখীয়া হয় বহুত কষ্ট কৰি আছো সুগলি চাহ দোকানত তেতিয়া মানে মই আপোনালোকে জানে মই চাহ দোকান কৰিলোঁ চাহ দোকানো বন্ধ হ'ল মোৰ কেছৰ প্ৰব্লেম আছে মোৰ নিজে মাক মানে খৰচ দিব নোৱাৰোঁ বহুত কষ্টৰ মাজতে আমি জীৱন যাপন পাৰ কৰি আছোঁ মই বাৰম্বাৰ মাননীয় মুখ্যমন্ত্ৰী কৈছিলোঁ যে মোক কিবা এটা চাই দিয়ক কিবা এটা ব্যৱস্থা কৰি দিয়ক আজিলৈকে আমাক দিয়া নাই আমাক যিমান য'ত মিটিং হৈছে নিৰ্বাচনী আহিছে লোকসভা মই সকলো ঠাইতে নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ গৈছিলোঁ কিন্তু আমাক কোনেও মানে আমাৰ যিখিনি আমাক সহায় দিব লাগিছিল বা যিখিনি সহায় কৰিব লাগিছিল পৰা নাই তথাপি মই আহিছোঁ কিন্তু মই ডিব্লু তাত গৈছিলোঁ জিকাইছিলোঁ কৰা নাই কিন্তু মইতো চলিব লাগিব বা খাব লাগিব যদি পেট আছে গতিকে আপোনালোকে মই এইটোৱে ক্ষমা বিচাৰিছোঁ আপোনালোকে কাটৰ আহ্বান কৰি আপোনালোকে যাতে মই কথাটো কোৱা নাছিলোঁ কথাটো ওলাইছে গতিকে আমি সকলোৰে কাছে ক্ষমা প্ৰাৰ্থী জনাইছোঁ অসমবাসী ৰাইজৰ ওচৰত মই এইটো কথা আসলতে আৰু মানে কথাটো বহুত ধৰণৰ আছিলে কথা কিছু মানে এইটোৱেই মই দীঘলীয়া নল'লোঁ নেটৰ কিবা প্ৰব্লেম হৈ আছে